নমস্কাৰ এই মুহূৰ্তত ৰাজ্যবাসীৰ বাবে ওলাই আহিছে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। এই মুহূৰ্তৰ প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰটো হৈছে আগন্তুক দুদিনলৈ ৰাজ্যত হ'ব প্ৰচণ্ড বৰষুণ। অসমৰ লগতে উত্তৰ পূবতো জাৰি কৰা হৈছে য়েল্লো এলাৰ্ট। অসমৰ প্ৰতিখন জিলাত হ'ব প্ৰচণ্ড বৰষুণ। হঠাৎ ৰূপ সলাইছে বতৰে। ৰাজ্যত নামিছে প্ৰচণ্ড শীত। কোন কোন জিলাত জাৰি কৰা হৈছে য়েল্লো এলাৰ্ট? কোকৰাঝাৰ, ধুবুৰী, দক্ষিণ শালমৰা, বঙাইগাঁও, গোৱালপাৰা, বৰপেটা, কামৰূপ মেট্ৰ' দৰং, মৰিগাঁও, নলবাৰী, নগাঁও, বিশ্বনাথ, পশ্চিম কাৰ্বি আংলং, হোজাই, ডিমা হাছাও, কৰিমগঞ্জত জাৰি কৰা হৈছে য়েল্লো এলাৰ্ট। আগন্তুক দুদিনলৈ ৰাজ্যত হ'ব প্ৰচণ্ড বৰষুণ। এই মুহূৰ্তৰ দ্বিতীয়টো গুৰুত্বপূৰ্ণ খবৰটো হৈছে আজিয়েই যদি এই কাম কৰা নাই তেন্তে বন্ধ হৈ যাব আপোনাৰ ফাষ্টেগ। কাইলৈৰ পৰা ব্লেকলিষ্ট হৈ যাব পাৰে আপোনাৰ বাহনত লগাই থোৱা ফাষ্টেগ। 1 ফেব্ৰুৱাৰীৰ পৰা ফাষ্টেগৰ ক্ষেত্ৰত নতুন নিয়ম। ফাষ্টেগৰ বাবে আজিয়েই আপডেট কৰক KYC। যিসকলে KYC আপডেট কৰা নাই আজিৰ দিনটোহে আছে সময়। KYC আপডেট নকৰা সকলৰ ফাষ্টেগ কাইলৈৰ পৰা নিষ্ক্ৰিয় হৈ যাব। টোলগেট পাৰ হোৱাৰ ক্ষেত্ৰত পৰিব পাৰে বিপদত। দুগুণ ধন দি পাৰ হ'ব লাগিব টোলগেট। আজি নিশা 12 বজালৈ আপোনাৰ হাতত আছে সময়। NHAIৰ তৰফৰ পৰা জাৰি কৰা হৈছে এই নতুন নিৰ্দেশনা। ওৱান ভেহিকেল ওৱান ফাষ্টেগ এই নিয়ম প্ৰৱৰ্তন হ'ব দেশত। KYC আপডেট কৰিবলৈ আপোনাৰ বেংক নাইবা টোল প্লাজাৰ লগত এতিয়াই যোগাযোগ কৰক। এই মুহূৰ্তৰ পৰৱৰ্তী গুৰুত্বপূৰ্ণ খবৰটো হৈছে 700 বছৰীয়া মছজিদৰ ওপৰত চলিল বুলডোজাৰ। মহৰলি এলেকাত প্ৰশাসনে ভাঙি দিলে 700 বছৰীয়া মছজিদ। বহু পুৰণা মন্দিৰো ভাঙি পেলালে প্ৰশাসনে। মছজিদৰ লগতে ভাঙি দিলে মাদ্ৰাছাও। অঞ্চলটোত অবৈধভাৱে নিৰ্মাণ কৰা মন্দিৰো ভাঙিলে প্ৰশাসনে। দিল্লী প্ৰশাসনে মছজিদ মাদ্ৰাছাৰ ওপৰত চলালে বুলডোজাৰ। মহৰলি দিল্লী প্ৰশাসনে মোতায়েন কৰে শ আৰক্ষী। বন বিভাগৰ ভূমিত মছজিদ মাদ্ৰাছা থকাৰ অভিযোগ তুলি প্ৰশাসনে চলালে অভিযান। সঞ্জয় বনৰ সংৰক্ষিত ভূমিত পূৰ্বৰে পৰা আছিল মছজিদটো। পূৰ্বৰে পৰা সঞ্জয় বন এলেকাত আছে কেইবাটাও মাঝৰ আৰু দৰগাহ। বন বিভাগৰ ভূমিত থকা অবৈধভাৱে নিৰ্মাণ কৰিছিল মন্দিৰ, মছজিদ, দৰগাহ আৰু মাদ্ৰাছা। বাতৰি সংগ্ৰহৰ বাবে সংবাদ মাধ্যমৰো প্ৰৱেশ নিষেধ কৰিছে প্ৰশাসনে। এই মুহূৰ্তৰ আন এক বিশেষকৈ গুৰুত্বপূৰ্ণ খবৰটো হৈছে 18 বছৰ যদি হৈছে তেন্তে ঘৰতে বহি বনাওক আপোনাৰ ভোটাৰ কাৰ্ড। 5 মিনিটতে বনাব পাৰিব আপোনাৰ ভোটাৰ কাৰ্ড। নিৰ্বাচন সমাগত, গতিকে 18 বছৰ পাৰ কৰাসকলে বনাই লওক ভোটাৰ কাৰ্ড। আপোনাৰ সুবিধাৰ বাবে চৰকাৰে দিছে অনলাইন প্ৰক্ৰিয়া। eci.gov.in এই ৱেবছাইটলৈ যাওক। ইয়াৰ পিছতে ভোটাৰ ছাৰ্ভিচ পৰ্টেল অপশ্যনলৈ যাওক। ইয়াৰ পিছতে আপুনি বনাব লাগিব নতুন একাউণ্ট। আপোনাৰ মোবাইল নম্বৰটো সন্নিবিষ্ট কৰক। আপোনাৰ মোবাইললৈ অহা OTPটো দি দিয়ক। মনত ৰখা এটা পাছপোৰ্ট বনাই লওক। ইয়াৰ পিছতে আপোনাৰ খোল খাব নিজৰ একাউণ্ট। ইয়াৰ পিছতে আপুনি পঞ্জীয়ন অপশ্যনত ক্লিক কৰক। আপোনাৰ ব্যক্তিগত তথ্য সন্নিবিষ্ট কৰক। নাম, ঠিকনাৰ লগতে ঘৰৰ কোনোবা এজনৰ ভোটাৰ কাৰ্ডৰ তথ্য দিয়ক। ফটো, বয়সৰ প্ৰমাণপত্ৰ, আধাৰ, পান আপলোড কৰক। ইয়াৰ পিছতে ক্লিক কৰক ছাবমিট বাটনত। ইয়াৰ পিছতে আপুনি লাভ কৰিব এটা ট্ৰেকিং নম্বৰ। এই কামখিনি কৰাৰ পিছত 7 পৰা 30 দিনৰ ভিতৰত ঘৰতে বহি লাভ কৰিব আপোনাৰ ভোটাৰ ID কাৰ্ড। এই মুহূৰ্তৰ পৰৱৰ্তী গুৰুত্বপূৰ্ণ খবৰটো হৈছে প্ৰধানমন্ত্ৰীৰ কৃষক নিধিৰ ধন বৃদ্ধি। আৰু 2000 টকা বৃদ্ধি কৰিলে কৃষক সন্মান নিধিৰ ধন। 6000 টকাৰ পৰিৱৰ্তে কৃষকে লাভ কৰিব 8000 টকা। ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিলে ৰাজস্থানৰ মুখ্যমন্ত্ৰী ভজন লাল শৰ্মাই। 1300 কোটি টকা অতিৰিক্ত ধন কৃষকৰ বাবে খৰচ কৰিব ৰাজস্থান চৰকাৰে। এতিয়াৰে পৰা কৃষকে লাভ কৰিব 8000 কোটি টকা। কোন কোন কৃষকে লাভ নকৰে সন্মান নিধিৰ ধন? এই কাম নকৰিলে আপুনি নাপাব PM কিষাণৰ ধন। 16 নম্বৰ কিস্তিৰ ধন পাবলৈ কি কৰিব লাগিব? শীঘ্ৰেই কৃষকসকলে কৰিব লাগিব KYCৰ কাম।
ই KYCৰ কাম সম্পন্ন নকৰা কৃষকে লাভ নকৰিব কৃষক সন্মান নিধিৰ ধন 31 জানুৱাৰী পূৰ্বে কৰিব লাগিব ই KYC আপডেটৰ কাম ফেব্ৰুৱাৰী বা মাৰ্চৰ ভিতৰত কৃষকৰ একাউণ্টত জমা হ'ব 16 নম্বৰ কিস্তিৰ ধন সেভ কৰি লওক এটা বিশেষ নম্বৰ টোল ফ্ৰী নম্বৰটো হৈছে 1800115526 ফোন কৰিব পাৰে 01123381092 নম্বৰত কিদৰে কৰিব ই KYC আপডেট ইয়াৰ বাবে আপুনি প্ৰথমে PM কিষাণৰ ৱেবছাইটলৈ যাওক ইয়াৰ পিছত ই মিত্ৰত ক্লিক কৰক অনলাইনত বায়োমেট্ৰিক প্ৰমাণীকৰণৰ বাবে আবেদন কৰক আপোনাৰ মূল নথিপত্ৰ দেখুৱাওক আৰু আপোনাৰ বায়োমেট্ৰিক প্ৰদান কৰক ইয়াৰ পিছতে আপডেট হ'ব আপোনাৰ ই KYC